ফাইনেলি গাইজ অৰুণোদয় আঁচনিৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে এতিয়া সেইসকল লোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি পাব আৰু সেইসকলৰ নাম কেনেকৈ ভেৰিফিকেশ্যন হ'ব। আজি কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনালোকে সকলো ডকুমেণ্ট আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া আছিল আপোনালোকে তাত জমা কৰিলে, এতিয়া আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব আৰু আপোনাৰ নামটো কোন মাহত ভেৰিফিকেশ্যন হ'ব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিছিল আপোনালোকে তাত সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে, এতিয়া আপোনালোকৰ নামটো কোন মাহত ভেৰিফিকেশ্যন হ'ব আৰু আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পাব। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0ত বহুতো নিয়ম বান্ধি দিয়া হৈছে, বহুতে কিন্তু গাইডলাইন দিয়া হৈছে। সেই হিচাপত কিন্তু এইবাৰ আপোনাৰ গাঁৱৰ কমিটিয়ে যিবিলাকক অৰুণোদয় আঁচনি দিয়া যায় বা দিয়াৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে এই হিচাপত আপোনাৰ ডকুমেণ্ট জমা লৈছিল যে এইবিলাক মানুহক অৰুণোদয় আঁচনি দিব লাগিব, এইবিলাক মানুহে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে এই হিচাপত ডকুমেণ্ট জমা লৈছিল। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে এটা লিষ্ট বনাইছিল যে সেই লিষ্ট হিচাপত কিন্তু সকলোকক অৰুণোদয় আঁচনি দিব লাগিব। এতিয়া লিষ্টটো বনাই আপোনাৰ ব্লকত পঠাই দিয়া হৈছে। এতিয়া কিন্তু আপোনাৰ ব্লকৰ ফালৰ পৰা এই লিষ্টৰ নামবোৰ ভেৰিফিকেশ্যন কৰি আছে যে এইবিলাকক অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হ'ব। আপোনাৰ ব্লকৰ পৰা লিষ্টটো বনাই আপোনাৰ যিটো DC অফিচ আছে তাত কিন্তু লিষ্টটো পঠাই দিয়া হ'ব। তাৰপিছত কিন্তু আপোনাৰ যিটো ডিষ্ট্ৰিক্টত DC আছে সেই কিন্তু আপোনাৰ লিষ্টটো ভেৰিফিকেশ্যন কৰিব যে এইবিলাক মানুহক অৰুণোদয় আঁচনি দিব লাগে। এতিয়া কিন্তু লিষ্টটো ভেৰিফাই কৰি তাৰপিছত চৰকাৰৰ ওচৰত পঠাই দিয়া হ'ব। সেই হিচাপত কিন্তু অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। তাৰপিছতে কিন্তু আপোনালোকে ফৰ্মটো ল'ব লাগিব, ফিল আপ কৰি দিব লাগিব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পাব। এতিয়া কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন হোৱা নাই, অতি সোনকালে কিন্তু এপ্লিকেশ্যন ফৰ্ম আহি যাব। তাৰপিছতে কিন্তু আপোনাৰ নামটো ভেৰিফাই হ'ব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যিহেতু বৰ্তমান ফৰ্ম অহা নাই, ফৰ্ম কিন্তু অতি সোনকালে আহি আছে 3.0ৰ